ভবানীপুৰ সৰ্বুক সমষ্টিৰ বৰপেটা ৰোডত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ পদযাত্ৰাৰে প্ৰচাৰ। ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ, বলিছে নিৰ্বাচনী গৰম বতাহ। ৰাজ্যৰ প্ৰতিটো সমষ্টিত শাসক বিৰোধীয়ে মাৰথান নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। ভবানীপুৰ সৰ্বুকত সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ মূলতঃ NDAৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস আৰু বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত চলিছে নিৰ্বাচনী যুঁজ। NDA সমৰ্থিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ সমান্তৰালভাৱে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। আজি বৰপেটা ৰোডত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত বিৰোধী ঐক্য কংগ্ৰেছ CPIMৰ নেতা-কৰ্মীৰ মনোৰঞ্জন তালুকদাৰক লগত লৈ চহৰখনৰ মাজেৰে উলিওৱা হয় পদযাত্ৰা। পদযাত্ৰাত অংশ লৈ মনোৰঞ্জন তালুকদাৰৰ মন্তব্য, এই বিশাল ৰেলী আগে আগে দেখতে যাওঁ হোতা হেকিয়া, ৱাটাৰলো কৰা আৰম্ভ, ৱাটাৰলো হ'বই এইটো নিশ্চিত। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰঞ্জিত কুমাৰ দাসে স্বাভিমান থকা অসমীয়াই কমিউনিষ্টক ভোট নিদিয়ে, কাৰণ অসম আন্দোলনত কমিউনিষ্টক আৰু কংগ্ৰেছসকলে উমৈহতীয়াভাৱে 860গৰাকী শ্বহীদ কৰাইছিল। ৰঞ্জিত কুমাৰ দাসৰ মন্তব্যত প্ৰত্যুত্তৰ মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্ন, ৰঞ্জিত দাসৰ স্বাভিমান আছে নেকি? ৰঞ্জিত দাসে ইফালে পলাই সিফালে পলাই এটা জাতি বিদ্বেষ কৰি ঘৃণাৰ ৰাজনীতি কৰি লাজ নাপায়। স্বাভিমান দেশমাতৃৰ প্ৰতি দায়িত্ব আমাক বেছি আছে বাবেই আমি ঘৃণাৰ ৰাজনীতিক পৰাজিত কৰাৰ বাবে আমি যুঁজত নামিছোঁ। স্বাভিমান থকা অসমীয়াই আমাক 6বাৰ জিকাইছে। ৰঞ্জিত দাসে ভিতৰি ভিতৰি ভয় খাই আছে বাবে এইবিলাক কথা কৈছে, আমিও খবৰ পাওঁ। মই জিকিম, তেওঁ হাৰিব, ৱাটাৰলো হ'ব, বাৰে বাৰে কৈছোঁ। প্ৰথমতে কৈছিল তেওঁ কোনো প্ৰতিদ্বন্দ্বিতাই নহয়, এতিয়া 30,000লৈকে আহিছে। ৰাতি ৰঞ্জিত দাসৰ টোপনি নাহে, এইবিলাক ভাবি হিচাপ কৰি থাকে। মইতো হিচাপ নকৰোঁ, দিনত প্ৰচাৰ কৰোঁ, ৰাতি নাক বজাই শুই থাকোঁ। মই নিশ্চিত ৰঞ্জিত দাস হাৰিব। এতিয়া ৰঞ্জিত দাসৰ বিৰুদ্ধে নৈতিক চৰিত্ৰক লৈ প্ৰশ্ন আহিছে, বিভিন্ন অভিযোগ আহিছে, তেওঁ সেইবিলাকৰ উত্তৰ দিয়ক। সমষ্টিৰ মহিলাসকলে তেওঁক ভোট নিদিয়ে, অৰুণোদয় দিলেই মহিলাসকলে ভোট নিদিয়ে, ধমক দি মিটিঙলৈ আনিলেই ভোট নিদিয়ে। মহিলাসকলৰ মৰ্যাদা আছে, মহিলাসকলে ভয় খাইছে। আনহাতে যোৱাকালি নিৰ্বাচনী প্ৰচাৰৰ মাজতেই সমষ্টিৰ ৰাইজে প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক জবাবদিহি কৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। যি ঠাইত তেওঁক জবাবদিহি কৰিছিল সেই ঠাইৰ মানুহে মাতি নি সভা অনুষ্ঠিত কৰিছে, প্ৰায় 6,000 মানুহ সমবেত হৈছে। যিসকলে জবাবদিহি কৰিছিল সেইসকল বিজেপি দলৰ মানুহ আৰু তেওঁলোকে বেকী নদীৰ ওপৰত অবৈধ খনন চলাই আছে। তাক মই বাধা প্ৰদান কৰিছিলোঁ বাবে মোৰ ওপৰত খং আছে। মুঠতে ভবানীপুৰ সৰ্বুক সমষ্টিত NDA আৰু বিৰোধী ঐক্য সমৰ্থিত দুই প্ৰাৰ্থীৰ মাজত চলা নিৰ্বাচনী যুঁজে গৰম কৰি তুলিছে নিৰ্বাচনী বতাহ। নিউজ ডেস্ক ৰিপোৰ্ট, AN লাইভ। বিশাল রেলি আগে আগে দেখতে যাও হতা হয় কিয়া, ওয়াটারলু করার এই আরম্ভ, ওয়াটারলু হব এইটো নিশ্চিত। স্বাভিমান ৰঞ্জিত দাসৰ আছে নেকি স্বাভিমান? ইপিনে পলাই সিপিনে পলাই, এটা জাতি বিদ্বেষ কৰি পেলাই, ঘৃণাৰ ৰাজনীতি কৰি পেলাই ৰাজনীতি কৰিব আহিছে, লাজ নাপায়, তাৰ স্বাভিমান আমাৰ বেছি আছে। দেশমাতৃৰ প্ৰতি দায়িত্ব আমাৰ বেছি আছে আৰু আছে কাৰণেই এই ঘৃণাৰ ৰাজনীতিক পৰাজিত কৰাৰ কাৰণে আমি যুঁজত আছোঁ। স্বাভিমান থকা অসমীয়াই আমাক ভোট নিদিয়ে। 5বাৰ জিকিছোঁ, ইয়াতে এইবাৰ 6বাৰ জিকিছোঁ, 6বাৰ জিকিছোঁ, এইবাৰ 3rd টাইম জিকিম। স্বাভিমান থকা অসমীয়াই ভোট দিয়েতো আমাক জিকাইছে। ৰঞ্জিত দাসক ক'ব 6বাৰ জিকিছে CPIMে এই সৰ্বুক সমষ্টি। আমাৰ লুজ পচন্দ হয় না তাৰ লুজ পচন্দ হয়? এতিয়া মুখত ভয় খাই পেলাই এইবিলাক কথা বতৰা কৈ আছে, ভিতৰি ভিতৰি শংকিত। আমিও খবৰ পাওঁ ভিতৰত কি চলি আছে। নিশ্চিত পৰাজয়ৰ কাৰণে শংকিত হৈ পেলাই আবুল তাবুল বকিছে। মইতো জিকিম, বাৰে বাৰে কৈছোঁ, ৱাটাৰলো কিমান কম, মই জিকিম, তেওঁ হাৰিব। তেওঁ সংখ্যা দি আছে, প্ৰথমতেতো বোলে প্ৰতিদ্বন্দ্বিতা নহয়, এতিয়া 30,000লৈকে আহিছে। তেওঁ দি থাকক সংখ্যা, ৰাতি তেওঁৰ টোপনি নাহে, এইবিলাক হিচাপ কৰি থাকে। মই হিচাপ নকৰোঁ, মই কেম্পেইন কৰোঁ আৰু ৰাতি একদম নাক বজাই ঘুমাই থাকোঁ। মই নিশ্চিত এতিয়া হাৰিব ৰঞ্জিত, তাৰ কোনো ৰক্ষা নাই। কাৰণ এনেকুৱা দুষ্কৃতিকাৰী মানুহ এজনক এতিয়াতো তেওঁৰ নৈতিকতাৰ প্ৰশ্ন তেওঁৰ বিৰুদ্ধে আহিছে। নৈতিকতাৰ প্ৰশ্ন বিভিন্ন অভিযোগটো তেওঁৰ বিৰুদ্ধে ওলাইছে মাৰ্কেটত। সেইবিলাক উত্তৰ দিয়ক তেওঁ সেইবিলাকৰ উত্তৰ দিয়ক। তেওঁৰ নৈতিকতাৰ প্ৰশ্ন আহিছে তেওঁৰ বিৰুদ্ধে। আজি সৰ্বুক সমষ্টিৰ মহিলাই তেওঁক ভোট দিব নেকি?
অৰুণোদয় দিলেই ভোট নিদিয়ে, ধমক দি পেলাই মিটিঙত আনিলেই ভোট নিদিয়ে, কাৰণ মহিলাৰ মৰ্যাদা আছে। মহিলাটো ভয় খাই গৈছে, এইজনা কি ব্যক্তিৰে বাবা। এনে নৈতিকতাৰ প্ৰশ্ন হৈছে। আগতো আনিছিলোঁ মই নকলৰ প্ৰশ্ন, এতিয়াতো আকৌ নৈতিক চৰিত্ৰৰ প্ৰশ্ন মই আনিছোঁ। নৈতিক চৰিত্ৰৰ পলৰীয়া মানুহ, সৰভোগৰ মানুহে ভোট নিদিয়ে। ভৱানীপুৰত যাবলৈ দিয়ক, তেওঁ ভৱানীপুৰক নিৰ্ভৰ কৰিহে আহিছে। নতুন অঞ্চল, তেওঁৰ অলপ সংযোগ আছিল, ভাবিছিল আমাৰ সংযোগ নাই। কিন্তু ভৱানীপুৰৰ মানুহে জানে বজালীত কি কৰি আহিছে, তেওঁ বজালীখন গেলাই আহিছে, সেই কথাটো জানে। সেই কথাটো জানে কাৰণে এতিয়া ভৱানীপুৰৰ মানুহে স্থিৰ সিদ্ধান্ত লৈছে, ন' ভোট টু ৰঞ্জিত দাস। ভোট খুজিব যোৱাৰ সময়ত কোৱেশ্যন কৰিছে, কোৱেশ্যন কৰিবই পাৰে, তেওঁলোকৰ আৱেগ আছে, কিন্তু বিবেকো আছে। আপোনালোকক মই জনাই থওঁ, সেই ঠাইতে সেই মানুহবিলাকে এতিয়া মোক মাতি নি পেলাই সভা কৰিব, কালি আমি বগৰীগুৰি পঞ্চায়তৰ বিশাল 4টা অফিচ উদ্বোধনৰ সভা কৰিছোঁ। 5-6 হাজাৰ মানুহ সমবেত হৈছে। অহাকালি 3 তাৰিখে আকৌ বগৰীগুৰিত যাম, বিশাল জনসমাৱেশ হ'ব বালাভিটা। নিশ্চয় বিজেপিৰ মানুহ এটা তাতে সত্য বুলি এটা আছে, বিজেপিৰ নেতা, তাৰ লগত নদীৰ ওপৰত বলাৎকাৰ চলায়। সেই মানুহে নদীৰ ওপৰত বলাৎকাৰ চলায়। মোৰ ওপৰত খংটো আছে, যিহেতু মই বেকীৰ প্ৰশ্নটো লৈ পেলাই ইললিগেল কোৱাৰীৰ প্ৰশ্ন বাৰে বাৰে উত্থাপন কৰিছোঁ। যিজনে আহি বেছি চিঞৰ বাখৰ কৰিছে, 2খন ডাম্পাৰৰ মালিক, এতিয়া লোকচান হৈছে তাহাঁতৰ, এই বলাৎকাৰটো চলাব পৰা নাই, সেইকাৰণে এইবিলাক কৰিছে। এইবিলাক আমাৰ জনা আছে। মই সেই মানুহবিলাকক চিনি পাওঁ, আৰু মনোৰঞ্জন তালুকে এৰিও নিদিয়ে তেওঁলোকক। মই এই বেকীৰ ওপৰত চলা বলাৎকাৰ, ৰঞ্জিতক পইচা দি পেলাই চলা বলাৎকাৰ, ৰঞ্জিতটো তাৰ পৰাই লৈ থাকে পইচা, আমিতো পইচা নলওঁ। মইতো লাগি আছোঁ বেকীৰ ওপৰত চলা বলাৎকাৰৰ। সেই বলাৎকাৰকাৰীসকলৰ এটা অংশই কালি এই ধৰণৰ কাণ্ডটো কৰিবলৈ চেষ্টা কৰিছিল। মইতো বহি থাকিলোঁ, কেপশ্যন দিছে, বহু খেদা, ফটোটো দিছে, মই বহি আছোঁ। তেওঁলোকে থিয় হৈ 2-3জনে কথা পাতি আছে, সেইটো হ'ল নেকি? তাতেই গৈ মই মিটিং কৰোঁ। এইবিলাক কথা কৈ লাভ নাই। যিজনে প্ৰতাৰণা কৰিছিল, মোক প্ৰতাৰণা কৰিছিল, সেইজন এতিয়া বিজেপি। মোৰ লগত বহি পেলাই ছিগনেট হোটেলত তেওঁলোকে প্ৰস্তাৱ দিছিল, ভূপেন বৰাই মনোৰঞ্জন তালুকাৰ কেণ্ডিডেট হ'লে আমি ছিটটো এৰি দিম। আমি উঠাৰ কথা ভবা নাছিলোঁ, কিন্তু আমি মানি ল'লোঁ। মানি লোৱাৰ পিছত মই যেতিয়া কেণ্ডিডেট হ'লোঁ, কাৰ বা কেইটা টকা লৈ পেলাই, তেওঁতো টকা লোৱাত ওস্তাদ মানুহ, আজিতো স্পষ্টভাৱে ওলাই পৰিলে। তেওঁ টকা লৈ পেলাই কংগ্ৰেছক তেওঁৰ টিকট দিছে, দিব্যায়নক, বেচেৰা দিব্যায়ন সৰু ল'ৰা, তাক টিকট দিলে, সিও হাৰিলে, ময়ো হাৰিলোঁ। কৈছিলোঁ 2টা ভোট বিভাজন হ'লেতো হাৰিব। মই যেতিয়া কংগ্ৰেছৰ প্ৰস্তাৱত মই উঠিছিলোঁ, তেতিয়া মইতো বহি যোৱাৰ প্ৰশ্ন নাই। কংগ্ৰেছে ছিটটো এৰি দিছিল, কেণ্ডিডেটটো কণ্ডিশ্যন কৰিছিল, আমি ছিটটো এৰি দিম যদি মনোৰঞ্জন তালুকদাৰ প্ৰাৰ্থী হয়। আৰু ভূপেন বৰাৰ লগত সিদিনাখন ৰকিবুল হুছেইন আছে, সোধক ৰকিবুল হুছেইনক, কওক। মইতো তাৰ পিছত যেতিয়া বিৰোধী পক্ষ বহিছোঁ, মই ঠাঁচি দিছোঁ, ভূপেন বৰা কি কথা কোৱা, তুমি কেণ্ডিডেট হেঁচা দিলা আৰু তাৰপিছত আহি কেণ্ডিডেট দি দিলা। মই প্ৰতাৰণা কৰা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।